স্কুললৈ গ'লে চুমা খাই আৰু বেয়া ইংগিত দি মাতি থাকে। কোনে দিয়ে? হেড ছাৰে শ্ৰী বিমল কোঁৱৰে। নেকি? ঘৰত জানে, মানুহগৰাকীও জানে। তাৰপৰা কি হ'ল? প্ৰথম স্কুলৰ পৰীক্ষা আছিলে, পৰীক্ষা দিয়া মোৰ হ'ল। পৰীক্ষা দিয়া হোৱাৰ পিছত ছাৰে মোক ৰুমলৈ মাতিলে, অফিচ ৰুমলৈ মতাৰ পিছত মই ছাৰৰ ওচৰলৈ গ'লো। ছাৰে মোক মেট্ৰিকৰ কথা সুধিলে। মেট্ৰিকৰ কথা সোধাৰ পিছত হাতখন চেক খোজাৰ চলেৰে মোক চুমা খালে। চুমা খাই সেইদিনাখন গ'ল। তাৰ পাছত আকৌ মোক ইংগিত দি দৰ্জা দি লুকাই মোক মাতিছিলে। মই যোৱাৰ পাছত তেতিয়া মোক কৈছে, মই তোক নিজতকৈ বেছি ভাল পাওঁ, তেনেকৈ কৈছে। কোন ছাৰে কৈছে? শ্ৰী বিমল কোঁৱৰে। কি কৈছে? মই তোক নিজতকৈ বেছি ভাল পাওঁ। আৰু ইয়াৰ পাছত আৰু কি হ'ল? যোৱাকালি কি হ'ল? যোৱাকালি ৰুমত আছো, আমি ক্লাছ ৰুমত গোটেই ষ্টুডেণ্টখিনি আছো। মোৰ লগৰ কেইজনীৰ লগত মই বহি আছিলো। বাইদেউগৰাকীয়ে লগৰ কেইজনী লৈ গ'ল মোৰ ওচৰৰ পৰা। লগৰ কেইজনী নিয়াৰ পিছত বাইদেউগৰাকীয়ে কৈছে, বেয়াবোৰ লগত থাকিব নালাগে, বেয়াবোৰ লগত থাকিলে ভালবোৰ বেয়া হৈ যাব। তেনেকৈ বাইদেউ মানে কোন বাইদেউ? অঞ্জুমণি বাইদেউ। অঞ্জুমণি বাইদেউ কি হয়? বিমল কোঁৱৰৰ ৱাইফ। একেখন বিদ্যালয়তে চাকৰি কৰে? একেখন বিদ্যালয়তে চাকৰি কৰে। কি নাম বিদ্যালয়খনৰ? ৰমৈয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়। তুমি এই কথাটো ঘৰত অৱগত কৰিলা? ঘৰত কৰিছিলো। ঘৰত কোৱাৰ পিছত থানাত ইজহাৰ এখন দিলো। ইজহাৰখন দিয়াৰ পাছত ৰাইজে ক'লে যে এবাৰ মাফ কৰি দিয়ক বুলি ক'লে। সেইটো কাৰণে ঘৰতো মাফ কৰি দিলে, ময়ো মাফ কৰি দিলো। আকৌ যোৱাকালি বাইদেউগৰাকীয়ে তেনেকৈ কৈছে। তোমাক অত্যাচাৰ চলাই থাকে নেকি? চলাই থাকে। অশ্লীল শব্দ ইউজ কৰে নেকি ছাৰ? তেনেকে কৰা নাই, তেতিয়া কৰিছিলে। দৰ্জা ফাকেদি মাতি থাকে তোমাক? হয়, দৰ্জা ফাকেদি মাতি থাকে, মনে মনে লুকাই। সেইটো কাৰণে মই যাব পৰা নাই স্কুল গ'লে ষ্টুডেণ্টবোৰে সুধিব আৰু বাইদেৱে কৈ থাকে এষাৰ। তাৰমানে ছাৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাৰ কাৰণে? হয়, লগৰবোৰৰ লগতো থাকিব নিদিয়ে বাইদেউ। আমি এতিয়ালৈকে ইমান বছৰে কোনো ধৰণৰ একো বেয়া কাম কৰা নাই আৰু ছাত্ৰ ছাত্ৰীক একো বেয়া ব্যৱহাৰ কৰা নাই। তেওঁলোকে মনে সজা কথাৰে কিছুমান অভিযোগ আনিছিলে, গতিকে থানাত তাৰে আলোচনা হ'ল, আলোচনা ক্ৰমে নিষ্পত্তি হ'ল। আৰু তেওঁলোকে সেই বিষয়টোকে লৈ বিভিন্ন ধৰণে আমাক কথা শুনাইছে। মাৰপিট কৰি কাটিম, মাৰিম, টকাও ডিমাণ্ড কৰিছে, বহুত টকা। এই সাধাৰণ কথাবোৰক লৈ যিবোৰ কথা আমি জীৱনত আজিলৈকে এনেধৰণৰ ছোৱালীৰ লগত নালাগে, আমি কোনো ধৰণৰ অপৰাধমূলক কামৰ সৈতে জড়িত নহয় আৰু কাকো আমি বেয়াকৈ কোনো ধৰণৰ ব্যৱহাৰো কৰা নাই। তেওঁলোকৰ মতে তেওঁলোকে মনে সজা কথাৰে এজাহাৰ দি আকৌ পিছত কেছ উঠাই নহয়। আমি চুক্তি এনেকুৱা হ'ল, তেওঁলোকে এনেকুৱাকে অবজেকশ্যন কৰিছে যে কথাটো যে একেবাৰে তেওঁলোকৰ মতে সত্য, আমি একো আমাৰ একো ক'বলগীয়া নায়েই। আমি এইটোৱে কৈছো যে আমি যদি তাৰ কথা কৈছিলো, যদি কি বুলি কয় তেওঁলোকৰ মতে ভুল বুলি ভাবিছে, সেই ভুলবোৰ কাৰণে আমি ভুল নকৰো। তেতিয়াহ'লে অৰ্থাৎ আমি গাইডেন্স নলওঁ আৰু তেওঁলোকক গুৰুত্ব নিদিওঁ। কাৰণ কেতিয়াবা এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা হয় যে কোনোবাই কিবা কৰিলেও আমি তেওঁলোকক মন কাণ নিদিওঁ, তেওঁলোকে কি কৰি থাক, সেই ধৰণৰ অৱস্থা হ'ল। হয়, সেইটোতো আৰু ডাঙৰ কথা। ক্লাছৰুম এডজাষ্টমেণ্ট আগফালে পিছফালে ল'ৰা ছোৱালী বহি থাকিলে সেইবোৰ মিলোৱা হয়। কিছুমান কথা নিমিলে তেওঁলোকে অকণমান টানকে কথা কোৱা হয়। সেই ধৰণৰ টানকে সেই কথাষাৰ যদি আমি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণেহে কৰোঁ, আমি ছাত্ৰ ছাত্ৰীক কিবা লোকচান হ'বৰ কাৰণে একো ভাৱনা আমাৰ মনত নাই। আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰী আজিকালি যেনে হ'লেও পৰীক্ষাটো পাছ কৰিব লাগিব, এনেধৰণৰ অৱস্থা এটা আমাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। সেইটো শিক্ষা বিভাগেও সেইটো কৰিছে। গতিকে আমি বস্তুটো ছাৰ আৰক্ষী থানা পালেগৈ, হয়, এই বস্তুটো কি হ'ব? তেওঁলোকে ভাবিছে তেওঁলোকে আমি বেয়া ব্যৱহাৰ কৰিছো বুলি, কিন্তু সেই একেধৰণৰ ব্যৱহাৰে আমি আগতেও আমি বহুত ল'ৰা ছোৱালী এতিয়াতো আমি এছাই এৰিলো, কিন্তু আগতে আমি বহুত পানিছমেণ্টো দিছিলো। গোট খা খোৱাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীক বৰ ডাঙৰ আঁঠু কোৱাইছিলো, ফিল্ডত আঁঠু কোৱাইছিলো, বাৰাণ্ডাত আঁঠু কোৱাইছিলো, এছাইও কোবাইছিলো।
এনেধৰণৰ বহুত কিবা কিবি আগতে ব্যৱস্থা কৰিছিলোঁ, কিন্তু সেই বিষয়ত কোনেও ইমান ডাঙৰে এতিয়া মৌখিকভাৱেও কৈছোঁ, তেতিয়াতো ডাঙৰ কথা কওঁতেও এইটো ডাঙৰ ব্যৱস্থা লৈছিলোঁ, আমি টান ব্যৱস্থা লৈছিলোঁ। তেতিয়াও আমাক কোনেও বহুতে কৈছিলে, গাৰ্জেনে বেয়াও পাইছিলে, কিন্তু কেছ দিয়া নাছিলে। বিদ্যালয় বালিকা বিদ্যালয় এতিয়া ছাত্ৰীসকল যে আপুনি চুমা খাই বুলি কৈছে, আৰু চুমা খোৱাৰ পিছত এতিয়া বিদ্যালয় নহা হৈছে, ভয় ভাৱ হৈছে। নহয়, আমাৰ স্কুলত এতিয়ালৈকে ইমান বহুত ছোৱালীয়ে মেট্ৰিক পাছ কৰি গ'ল, সেই স্কুলত পঢ়ি গ'ল। আজিলৈকে কোনোবা ছোৱালীয়ে কথাটো কৈছেনে বাৰু? এনেকুৱা কথা ক'ৰবাত ওলাইছেনে বাৰু? বিয়াও হৈ গ'ল বহুত ছোৱালী বিয়া বাৰু কৰি একেবাৰে তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ স্কুললৈ আহি আছে। এতিয়ালৈকে এনেকুৱা কথা ওলাইছেনে বাৰু? আৰু মোৰ স্কুলৰ কথাই কোৱা নাই, ৰঙিয়া হাই ছেকেণ্ডেৰী হওক বা ওচৰত আৰু দুখনমান স্কুল আছে, ঘৰত ওলাইছেনে বাৰু তেনেকুৱা কথা? চুক্তিখন আপুনি যে কৰিছে, আপোনাৰ নিজৰ চকী আছে তাত? চুক্তিখন তেওঁলোকে বাইপোষ্ট কৰিছে, যে এনেকৈ কৰিছে, আমুকে আমাক মানে আমুক কৰিব লাগিব, তামুক কৰিব লাগিব। এতিয়া আমি তেওঁলোকৰ কথা ঠিক আছে, তোমালোকৰ বোলো এনেকুৱা সন্দেহ হৈছে, যেতিয়া আমিতো একো ভবা নাই, গতিকে আমি ভৱিষ্যতে আমি একো হেৰি নকৰোঁ, তেনেকুৱা আমি ইনডাইৰেক্টলি আমি গুৰুত্বই দিলোঁ বুলি ক'বলগীয়া হৈছে। ছাত্ৰীগৰাকীতো এতিয়া ভৱিষ্যত অন্ধকাৰ দিশে যাব। ভৱিষ্যতে আমিতো ছাত্ৰীগৰাকী স্কুললৈ আহিবলৈ কৈছোঁ, আগৰ নিচিনাকৈ পঢ়িবলৈ কৈছোঁ, কাৰণ আমিতো একো বেয়া ভাৱনা লৈ কিনে আমাৰ কোনো ছাত্ৰ এজনী ছোৱালীৰ কথাকেও আমি ভাবিম। আমাৰ ইয়াত এতিয়া 150 বা 910তে 150 আছে, আৰু এই LP স্কুলত আছে, LP ME হাই 3টা খণ্ড আছে। আমি ইমান ডাঙৰ এটা অনুষ্ঠানত কোনোবা এজনী ছোৱালী বা এটা ল'ৰাৰ সৈতে ল'ৰাক আমি কিয় অনিষ্ট কৰিম? আমি তেওঁলোকক যিমান পাৰোঁ প্ৰতিটো ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিছোঁ, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই বা আজিলৈকে কাকো আমি অন্যায় কৰা নাই, আৰু কাৰো অনিষ্ট হোৱাটো বিচৰা নাই। যেন তেন পৰীক্ষাটো পাছ কৰক, পঢ়িবলৈ আহিছে। বহুত মাক বাপেকে আমাক কয়হি যে ঘৰত নোৱাৰিছোঁ, আপোনালোকে চাব, এনেকৈও কয়। আমি যিমানখিনি পাৰিছোঁ স্কুলত